আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যে আজি হৈ গ'ল ষ্টেট একাডেমিক কাউন্সিলৰ পতা যিটো অনুষ্ঠিত টেলেঞ্চেছ এক্সাম আমি 22 নম্বৰলৈকে আলোচনা কৰিলো ইংলিছ পাৰ্টটো এতিয়া আমি 23 নম্বৰ পাৰ্টটোৰ পৰা আৰম্ভ কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দুটা চেনেলৰ জৰিয়তে সম্পূৰ্ণ পাঠকেইটা পাই যাবা এছআৰ এডুকেশ্যন চেনেল আৰু যিটো আমাৰ নেক্সট চেনেল আছে ষ্টাডি উইথ এছআৰ দুইটা চেনেলতে পাবা দুইটা চেনেলতে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে সেইটো চেনেল ডেছক্ৰিপশ্যনত লিংক থাকিব এতিয়া আমি প্ৰশ্নখিনি লৈ আহিছো বিজ্ঞানৰ প্ৰশ্নখিনি ঠিক আছে 23 নম্বৰ প্ৰশ্নটো কি আছে 23 নম্বৰ প্ৰশ্নটো কি হ'ব যদি চাও তেতিয়াহ'লে ইয়াৰে আমি ডাইৰেক্ট মই এনসাৰ কেইটা কৈ দিছো যে ইয়াত কি হৈছে উদ্ভিদৰ কোষবেখন কিহৰ দ্বাৰা গঠিত সুধিছে ইয়াৰ যে আমি চাও তেতিয়াহ'লে ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ উদ্ভিদৰ হেৰিখন চেলুলোজৰ দ্বাৰা গঠিত হয়নে তাৰপিছত পানী উত্তালাংক 100 ডিগ্ৰী সেলসিয়াছকৈ উষ্ণতা কেলভিনত প্ৰকাশ কৰিলে 373 ডিগ্ৰী 373 কেলভিন হ'ব 25 নম্বৰ প্ৰশ্নটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি2 হ'ব শুদ্ধ উত্তৰ 25 নম্বৰ তাৰপিছত 26 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব ডি2 ঠিক আছে 27 নম্বৰ শুদ্ধ উত্তৰ হ'ব C2 হ'ব ঠিক আছে সংক্ৰামক ৰোগ যে বা গুড বেমাৰ যিটো আছে এলিফেন্ট এটো কি বুলি কোৱা হয় যেটো 27 নম্বৰ প্ৰশ্নটো ইয়াৰ সংক্ৰামক ৰোগ বুলি কম ঠিক আছে নেক্সট 28 নম্বৰ প্ৰশ্নটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 28 টো হ'ব C2 শুদ্ধ হ'ব হা C2 হ'ব ছাত্ৰছাত্ৰীৰ লগতে তোমালোক জনাই থওঁ যে ক্লাছ 9 ৰ কাৰণে অনলাইন টিউচন হৈ আছে তোমালোকে বহুত দূৰত টিউচন কৰিব যাবৰ কোনো প্ৰয়োজন নাথাকে বা টিউচনত বহুত পইচাও দিব প্ৰয়োজন নাথাকে মাত্ৰ 100 টকা তোমালোকে এনুৱেল পৰীক্ষালৈকে পঢ়িব পাৰিবা বহু ছাত্ৰছাত্ৰীয়ে জইন হৈ ক্লাছ কৰি আছে গতিকে তোমালোক কোনোবাই যে ল'ব বিচাৰে ল'ব পাৰা যিটো যিটো নাম্বাৰ দেখা পাইছা মেলি তোমালোকে স্ক্ৰীনত সেই নাম্বাৰটো SMS কৰিলে হ'ল মই ক্লাছ 9 ত টিউচন ল'ম বুলি ঠিক আছে নেক্সট আমি 29 নম্বৰ প্ৰশ্নটো আহিছো য'ত মেথছ আৰু সায়েন্স তোমালোকক পঢ়োৱা হ'ব আৰু মাজে মাজে ইংলিছো পঢ়োৱা হয় 29 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়াহ'লে 29 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব এটো হ'ব ঠিক আছে 29 নম্বৰ এটো ক'ত আছে পাৰ্কিনজি 30 নম্বৰ প্ৰশ্নটো কোনটো আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি2 হ'ব ফেৰাম ঠিক আছে যেটো আইৰণৰ চিহ্ন কোৰ পৰা লোৱা হৈছে আইৰণৰ চিহ্ন Fe হয় নহয় Fe টো কোৰ পৰা লৈছে ফেৰামৰ পৰা লোৱা হৈছে 31 নম্বৰ প্ৰশ্নটো যেটো আছে হেতু হ'ব ইনক্ৰিজ হ'ব ঠিক আছে যেতিয়া আৰ্দ্ৰতা বাঢ়ে তেতিয়া বাষ্পীভৱনৰ হাৰ কি হয় বাঢ়ে আৰ্দ্ৰতা বাঢ়িলে বাষ্পীভৱনৰ হাৰ যেতিয়া আৰ্দ্ৰতা বাঢ়ে তেতিয়া বাষ্পীভৱনৰ কি হ'ব বাষ্পীভৱন সৰি প্ৰশ্নটো মই অলপ হেৰি আছে দেই প্ৰশ্নটো কৰতে যদি যেতিয়া আৰ্দ্ৰতা কমে বুলি কৈছে তেতিয়া বাষ্পীভৱনৰ হাৰ কি হ'ব বাঢ়ে আৰ্দ্ৰতা মানে জলৰ পৰিমাণ কমে আৰু কিন্তু তেতিয়া বাষ্পীভৱনৰ হাৰ বাঢ়ে ডাইৰেক্ট এনসাৰ মই এইবিলাক বিশ্লেষণ কৰি নাথাকো বাৰু নহলে দেৰি হ'ব আকৌ বাকি পাৰ্ট কিন্তু আলোচনা কৰিব লাগিব যেটো কাৰণ এইবিলাক লিখি উত্তৰবিলাক উলিয়াই কেনে কৰিব লাগে সো 32 নম্বৰ প্ৰশ্নটো আছে 32 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব C হ'ব ঠিক আছে 33 নম্বৰ প্ৰশ্ন যেটো আছে 33 হ'ব ইয়াৰে আমি কোনটো আছিল ইয়াৰে হ'ব কি আছিল প্ৰশ্নটো এক মিনিট প্ৰটিন কোষাবৰণ আৰু প্ৰয়োজনীয় প্ৰটিন আৰু লিপিড ক'ত সংশ্লেষণ হয় ইয়াৰে 33 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব C2 হ'ব ঠিক আছে ক্ৰমোজম হ'ব সৰি C হ'ব ইউআৰ ঠিক আছে এইটো অন্ধ পৰখীয়া জালিকা C2 34 নম্বৰ প্ৰশ্নটো যেটো আছে 34 নম্বৰ প্ৰশ্নটো ইয়াৰে হ'ব এনসাৰটো এটো হ'ব ঠিক আছে 35 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব 10 নিউটন ঠিক আছে এক তোমালোকৰ অনুশীলন হেৰিতে আছে উদাহৰণত আছে 35 ৰ কি হ'ব এটো হ'ব 10 নিউটন 36 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়াহ'লে ইয়াৰ উত্তৰ কোনটো হ'ব কাৰ্বন ডাই অক্সাইড হ'ব 37 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো চালে কি হ'ব ইয়াৰে ডি2 হ'ব ঠিক আছে মই বিলাক কৰি কেনে তোমাক দি দিছো সেইকাৰণে মই এটা পঢ়ি থকা নাই 38 নম্বৰ প্ৰশ্নটো যদি শুদ্ধ উত্তৰ চাও তেতিয়াহ'লে বি2 হ'ব শুদ্ধ উত্তৰ 39 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব 39 ৰ ইয়াৰে যদি আমি চাও তেতিয়াহ'লে ইয়াৰ C2 হ'ব শুদ্ধ উত্তৰ ঠিক আছে C2 নেক্সট হল 40 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব বি2 41 নম্বৰ প্ৰশ্নৰ উত্তৰ শুদ্ধ উত্তৰটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব 41 ৰ বি2 হ'ব 42 যেটো আছে 42 ৰ প্ৰশ্ন কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো হ'ব 43 যেটো আছে 43 ৰ এটো হ'ব 44 যেটো আছে 44 ৰ ইয়াৰ ৰেখিত পেশী হ'ব অৰ্থাৎ
এইটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল বাকী পাৰ্টখিনি আমি নেক্সট ক্লাছত বুজাই দিম নেক্সট মানে তোমালোকক পিছত দি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া পাবা আৰু যিমান পাৰো মই কষ্ট কৰিছোঁ তোমালোকৰ বাবে আগলৈকে চেষ্টা কৰিম যিমান পাৰো গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মানে আৰু কোনোবাই যে ক্লাছ 9 টিউশ্যন ল'ব বিচাৰে তাৰ সাথে SMS কৰিলে হ'ল ক্লাছ 9 টিউশ্যন ল'ম বুলি